Did you know, friends, what is Blackfoot cat or anthill tiger? So let's start. We know today about Blackfoot cat or anthill tiger. বন্ধুসকল, Blackfoot cat হৈছে বিশ্বৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ভয়ংকৰ চিকাৰী মেকুৰী। এইবিধ মেকুৰী আফ্ৰিকাৰ দক্ষিণ অঞ্চলত পোৱা যায় আৰু ইয়াকে anthill tiger বুলি কোৱা হয়। এই মেকুৰীৰ দৈৰ্ঘ্য 12 পৰা 20 সেন্টিমিটাৰ হয়। ইয়াৰ ওজন 1-2 বা 2.5 কিলোগ্ৰাম হ'ব পাৰে। ইয়াৰ শৰীৰৰ মুখখন বগা বাদামী ৰঙৰ হয় আৰু তাৰ ওপৰৰ অংশ কলা দাগ থাকে। ইয়াৰ ঠেঙৰ তলুৱা অংশ সম্পূৰ্ণ কলা হৈ থাকে, যাৰ বাবে ইয়াৰ নাম ব্লেকফুট কেট বুলি কোৱা হয়। ব্লেকফুট কেটে ৰাতি চিকাৰ কৰে আৰু দিনত লুকাই থাকে, অৰ্থাৎ ই এটা নিশাস্য প্ৰাণী। ই অকলশৰীয়াকৈ বসবাস কৰা দেখা যায়। ই অত্যন্ত চিকাৰীৰ স্বভাৱ। ই নিজতকৈও ডাঙৰ চিকাৰ কৰিও সহজে মাৰি খাব পাৰে। ব্লেকফুট কেটে খোৱা খাদ্যসমূহ হৈছে চৰাই, বেং, সাপ আৰু পতংগ আদি খাদ্য হিচাপে গ্ৰহণ কৰে। ব্লেকফুট কেটে চিকাৰৰ ক্ষেত্ৰত অতি চালকীয় আৰু দক্ষতাৰে কৰে, যাৰ বাবে ইয়াক সকলোতকৈ সফল চিকাৰী বুলি কোৱা হয়। ব্লেকফুট কেট বিশ্বৰ আটাইতকৈ সৰু বনৰীয়া মেকুৰী। ই ঘৰত পোহা মেকুৰীৰ দৰে আচৰণ কৰে, কিন্তু ই মানুহৰ সৈতে সম্পৰ্ক স্থাপন নকৰে। ই 100% সফল চিকাৰী, অৰ্থাৎ ই আক্ৰমণ কৰিলে সচৰাচৰ চিকাৰ হাৰি যাব নোৱাৰে বা বাচি যাব নোৱাৰে। এই ব্লেকফুট কেট মেকুৰীটো ইমান সৰু হ'লেও ইয়াৰ গতিবেগ অতি তীব্ৰ হয় আৰু শক্তিশালী চিকাৰ কৰাৰ ক্ষমতা আছে। লগতে ই অতি চতুৰ বাবে ইয়াক এন্থিল টাইগাৰ বুলিও কোৱা হয়। ধন্যবাদ বন্ধুসকল। পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'ত। যদি তথ্যটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।